নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাবি ইউটিউব চেনেল সহায়তা কৰাৰ বাবে। এই মুহূৰ্তত জনাবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ যে অহাকালি মেট্ৰিকৰ ৰিজাল্ট দিব নেকি আৰু ৰিজাল্ট দিলেও কেতিয়া দিব। ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰী 2024-25 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছিলে সেইসকল ছাত্ৰ ছাত্ৰীক কেইটা বিষয়ত পাছ কৰাই দিয়া হ'ব, কোন কেইটা বিষয়ত ফেল নাথাকিব। চ' সবিশেষ আজি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। চ' অকণি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। আজি যিহেতু 10 তাৰিখ আৰু 10 তাৰিখত ৰিজাল্ট দিয়া ঘোষণা কৰাৰ কথা আছিলে। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকক যিহেতু ইতিমধ্যে শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই তোমালোকক টুইট কৰি জনাই দিছে যে 10 তাৰিখত ৰিজাল্ট ঘোষণা নহয় কিবা কাৰণত। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব এইটো স্পষ্ট কৰি দিয়া নাই যে তোমালোকৰ কেতিয়া কোনটো ডেটত ৰিজাল্ট ঘোষণা কৰিব। ছাত্ৰ ছাত্ৰীসকল 11 তাৰিখলৈকে তোমালোকৰ অপেক্ষা কৰিব দিছে বা 11 তাৰিখত অহাকালি দিনটোতে তোমালোকৰ ৰিজাল্ট ঘোষণা হ'ব পাৰে, এইটো অনিশ্চিতত আছে ৰিজাল্টৰ দিন। ত' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে যিহেতু কেইবাটা বিষয়ত তোমালোকৰ কুৱেশ্যন পেপাৰ ভাইৰেল হৈছিলে আৰু কেইবাটাও কুৱেশ্যন পেপাৰ টাফ হৈছিলে, সেইকাৰণে তোমালোকক কেইটামান ছাবজেক্টত বা তোমালোকৰ ছ'চিয়েল ছায়েন্সত বা ইংলিছ বিষয়টোত বা গণিত বিষয়টোত তোমালোকে গ্ৰেছ মাৰ্ক পাবা। আৰু যিহেতু তোমালোকৰ ছ'চিয়েল ছায়েন্সত কুৱেশ্যন পেপাৰ বিশেষকৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে তোমালোকৰ কেইবাটাও সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ হৈছিলে। তাৰপিছতে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ এটা প্ৰয়াস দিছে যে তোমালোকৰ ছ'চিয়েল ছায়েন্সত সকলোকে পাছ কৰাই দিয়া হ'ব, কোনো ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়েল ছায়েন্সত ফেল নকৰে। ত' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৰিজাল্ট ভালে হ'ব এইটোৱে আশা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো লাইক কৰিব,